হে গাইস কি খবৰ সবৰে সবে ভালে আছে না গাইস মই কিন্তু ইমান ভাল নহয় মানে এটা কাৰণতে ভাল নহয় দুই দিন ধৰি এটা জায়গাতে ফাঁসি আছো কি কৰিম আৰু উপায় নাই হাতত কোনো অপচন নাই এই টিকা ভাতাৰ ৰড আৰু মানে এনেকুৱা অৱস্থা হৈ গৈছে না কি কম আৰু না এতে কোনোবা লগ বন্ধু আছে না চিনাকি আছে গাড়ীখনে ঘৰ আৰু ইফালে কাষেদি ৰাস্তাটো আছে মানে দৰ্জাখন খুলি দিলেও পুৰা ধূলিবিলাক আহি থাকে কিয়নো গাড়ী চলি থাকে মানে অসহ্য লাগি গৈছে আৰু কি কৰিম আজি ৰবিবাৰ আজিৰ দিনটো আৰু কিবা কৰি দিনটো এটা কেইটা বাজিল দেই এটা 10:30 বাজিল তো আজিৰ দিনটো আৰু ৰাতিটো পাৰ কৰিব পাৰিলে আৰু মই শান্তি মানে কৈছো না জ্বালা পাইছো আৰু এটো টিপত এই জি শুক্ৰবাৰে গধূলি ইয়াতে গাড়ীখন লগাইছো আর গাড়ী হিলা সিস্টেম নাই আর গাইস তো বাকি দিয়ে নহক তো সকলোকে মোৰ ফালৰ পৰা এটা গুড মৰ্নিং আৰু মই ৰাতিপুৱা কাপ চাহ খাই আছো এতিয়া মই যাম ভাত খাবলৈ কিয়নো যোৱাকালি ৰাতি ভাত খোৱা হোৱা নাই মানে ৰাতিৰ হলনি ভাত কেতিয়া খাইছো জানে ভাত খাইছো প্ৰায় 5টা মান বজাত গধূলি আৰু ৰাতিপুৱাৰ ভাত খাইছিলো 11টা মান বজাত 11টা বজাত একবাৰ ভাত খোৱা আৰু 5টা বজাত একবাৰ ভাত খোৱা তো এনেকে মানে ৰাতিটো কাটাই দিলো এতিয়া আকৌ 10:30 বাজিল তো এতিয়াও যাও হোটেলখনত যাই ভাত খাও খাই আকৌ হে কালিৰ নিচিনা সিস্টেম কৰিব লাগিব গধূলি আকৌ 5টা বজাত খাই লম খাই থাকিম আৰু কি কৰিম মানে যেহেতু কাম বনো বেছি কৰা নাই ভোকো কম লাগে হজম হ'ব লাগিব ন হয় না নহয় এই আৰু কথা এইটো হয় ভাৰত পেট্ৰলিয়াম মই ইয়াতে গা চা ধুলো যোৱাকালি আজি ধোৱা নাই আৰু আজি নধো তো গাড়ীখন এনেকে দি আছে আৰু 2 দিন ধৰি এনেকে আছে গাড়ী মানে জায়গাটো মানে কি পেট্ৰল পাম্পৰ ভিতৰত এটা কাৰণতে পাৰ্কিং কৰা নাই তাতে মানে মই 2 দিন থাকিব লাগিব ন ভিতৰত মানে তেল চেল নভৰালে এনেকে পাৰ্কিং দিবলৈ টান পায় বুজি পালে ৰাস্তাৰ কাষত একো টেনচন নাই আৰু এইখন হোটেলতে ভাত খাইছে যোৱাকালি আজিও খাম আমাৰ জিন্দগী এই আৰু গাইজ গম পাইছে না তো ক'ত কেনেকৈ কিতে থাকিব লগা হয় মানে কোনো ঠিক নাই তো ভাতৰ অৰ্ডাৰ দি দিছোঁ হৈছে মাত্ৰ মানে হোটেলবিলাকতো 10টা 11টাৰ আগত ভাত নহয়তো এই বাইদেউজনী মোৰ কাৰণে ভাত লৈ আহিলে চাই লওক কি আছে ইফালে ভেন্দি ভাজি নেমু তিয়হ ভোট জলকীয়া দালি আৰু ইফালে ভোল কিবা এনেকুৱা ভাজি এটা আৰু পানী বটল এটা আৰু আহি গ'ল আমলেট আৰু পাপৰ খাই লৈ বহি ল'লোঁ গাইজ ইয়াতে এইটো মই পেট্ৰল পাম্পটো এইটো মোৰ সন্মুখত আছে এইখন তুলসী হোটেল হয় ইয়াতে বহি আছোঁ আৰু কি কৰিম চাই লওক গাইজ এনেকে বহি আছো মানে অলপ প্ৰেছ কৰিম ইয়াতে কিয়নো ইফালে বাহিৰত বহুত গৰম একদম টিকা ফটা ৰ'দ হে গাইজ গৰম মানে নক'ব আৰু বহুত সময় হোটেলখনতে মই বহি এতিয়া আহি আছো গাড়ীৰ কাষলৈকে গৰম আল্টিমেট গৰম হয় তো গাইজ আহি পাই গ'লো গাড়ীৰ কাষত একদম প্ৰচণ্ড গৰম হয় মানে জুইৰ কাষত বহি থকা যেন লাগে থাকিম ক'ত হোটেলখনতো বহিলোঁ বহুতখিনি সময় হোটেলখনত মই বহিলোঁ কিন্তু তাতেও মানে পুৰা গৰম মানে টিঙৰ হোটেল না গৰম গৰম হাৱা মাৰি আছে তাত কৰিব লগা একো নাই আৰু তো বেয়া নাপায় বাৰু বহি থাকিলেও অলপ পিছত যায় আৰু বেছি যদি গৰম লাগে আকৌ গৈ তাতে বহিব লাগিব গৰমৰ কথা নক'ব আৰু তো এই হৈছে আমাৰ ড্ৰাইভাৰৰ জিন্দগী বুজি পালে তো এনেকুৱাতো নহয় কিন্তু মোৰ লগত এইবাৰে ফাৰ্ষ্ট এনেকুৱা হৈছে মানে 3-4 দিন অনলি হোল্ডিং কৰিব লগা হৈছে মাল মানে বন্ধৰ কাৰণে তো এনেকুৱা মাল আগত লোডো কৰা নাছিলোঁ ফাৰ্ষ্ট টাইম লোড কৰি কিনে যিটো জ্বালা পাইছোঁ হয়তো এইটো মাল মই লোডিঙত নাযামে চাগে কিয়নো কোম্পানীৰ পৰা পইচা নিদিয়ে গাইজ 3 দিন যে বহিলোঁ 3 দিনত মাল খালী কৰি গুৱাহাটী গৈ পাব লাগে কিন্তু কোম্পানীৰ পৰা নিদিয়ে এইবিলাক পইচা 3 দিন বহুতে মানে আমার ডেইলি বহুতে কমসে কম 300-400 টকা এটা খৰচা হৈ যায় খাওঁতে কমসে কম সেইটো পইচা দিব লাগে না তো কি কৰিম আৰু নিদিয়ে চাই ল'ম দিয়ে নে নিদিয়ে দেখা যাব তো একদম গৰমত কৈছোঁ না মোৰ অৱস্থা বেয়া হৈ গৈছে গাইজ কি বুলি ক'ম আৰু তো আজিলৈ বাছ ইমানে পিছত আৰু লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ